বৰ্তাক যোৱা দেওবাৰে ইয়াত আনি পেলাই এডমিট কৰা গৈছিলে। তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে। আনোতে কণ্ডিশ্যনটো বহুত ক্ৰিটিকেল আছিলে। তাৰপাছত ডক্টৰছখিনিয়ে যিমান পাৰে বহুতখিনি চেষ্টা কৰিলে আৰু ট্ৰিটমেণ্টটো যিমান মানে ভাল ট্ৰিটমেণ্ট দিবলৈ সিমানেই চেষ্টা কৰিলে। আজি 4-5 দিনৰ পৰা তেওঁ ভেণ্টিলেশ্যনতে আছিলে। আজি ষ্টেবিলিটি তেনেকৈ মানে নাহিলেগৈ তেওঁ, আৰু আজি হঠাৎ তেওঁৰ প্ৰেছাৰটো বিপিটো ফ্লাকচুৱেট হৈ মানে বহুত কমি গ'ল। তাৰপিছত ডক্টৰে তথাপিও বহুত চেষ্টা কৰিলে। ত' আল্টিমেটলি আপোনাৰ 10:30 বজাত মানে ডিক্লেয়াৰ কৰিছে আৰু নাই বুলি। এতিয়া আপোনালোকে এনেকুৱা মানে আমি এতিয়া মই ঘৰৰ মানুহখিনিৰ লগত কথা পাতিছোঁ। এতিয়া ইয়াত ফৰ্মেলিটিছখিনি মোটামুটি হৈ গ'ল, আৰু চাগে আধা ঘণ্টা 1 ঘণ্টামানৰ পিছত আমি আমাৰ ঘৰলৈকে লৈ যাম বোকাখাতলৈ নিয়াৰ মানে যা যোগাৰ তাতে অন্ত্যেষ্টিক্ৰিয়া শেষ কৰিব লাগে। তাতে বোকাখাত কৰিম আৰু তেওঁৰ বয়সটো কিমান হৈছে? বয়স তেখেতৰ 70 হৈছিলে। হয়। মৰিগাঁৱত তেওঁ কিবা এটা মৰিগাঁৱত কিবা ফেষ্টিভেল এটা আছিলে, মই ইমান ভালকৈ নাজানো বাৰু। তেখেতে কিবা এৱাৰ্ড এটাও পাইছিলে তাত। তাৰপাছত সেই ৰাতি তেওঁক মানে বাথৰুমত যাওঁতে কিবা ষ্ট্ৰ'ক হ'ল চাগে, আৰু তাৰপিছত কিমান দেৰি পৰি থাকিলে কোনেও গম নাপায়। পিছদিনাখন ৰাতিপুৱা তেখেতৰ সেই নাটকৰ গ্ৰুপটোৱে মানে তেখেতক ফোন মাৰি আছিলে। ফোনত নেপাই পেলাই মৰিগাঁৱৰ আৰক্ষীৰ সহযোগত মানে তেখেত থকা লজটোত গৈ পেলাই দেখিলে তেওঁ বাথৰুমত পৰি আছিলে। তাৰপিছত মানে লগালগ মৰিগাঁও চিভিললৈ লৈ গ'ল। চিভিলত ইনিচিয়েল ট্ৰিটমেণ্টখিনি কৰাই ইয়ালৈ ৰেফাৰ কৰি দিলে। অসম চৰকাৰৰ তৰফৰ পৰা কোনোবাই কিবা যোগাযোগ আপোনালোকক পৰিয়ালৰ কৰিছে মানে বহুতখিনি সহায় সহযোগিতা পাইছোঁ। আমাৰ বোকাখাতৰ MLA অতুল বৰা ছাৰেও ইয়াত কৈ দিছে, তো ট্ৰিটমেণ্টখিনি যিমান ফাষ্ট ট্ৰেক কৰিব পাৰে সেইখিনি কৰি দিছে।